মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 10 আৰু পাঠৰ নাম হৈছে কি আকাশৰ কথা। এই পাঠৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকৰ কিতাপত এখন ধুনীয়া কবিতা দি আছে। প্ৰথমে আমি এই কবিতাখন পঢ়িম। আকাশৰ কথা। পুৱাতেই উঠি আকাশলৈ চালো, ৰঙা এটা বল যেন বেলিটো দেখিলো। লাহে লাহে বেলি ককাই ওপৰলৈ যায়, পোহৰ বেছি ৰ'দ বেছি গৰম লাগে ভাই। মেঘবোৰে ছবি আঁকে হাতী ঘোঁৰা চৰাই, ক'ৰ পৰা উৰি আহে ক'ত থাকে লুকাই। তৰাবোৰ দেখিলো নিশা আকাশত, তীৰ বীৰ কৰি থাকে জোনৰ লগত। তোমালোকৰ কিতাপত ইমান ধুনীয়া এটি চুটি কবিতাৰ জৰিয়তে তোমালোকক আকাশৰ লগত পৰিচয় কৰাই দিছে। এতিয়া তোমালোকে চোৱা, এই ছবিখনলৈ চোৱা। এইটো হৈছে কি? এইটো হৈছে বেলি বা সূৰ্য। বেলিটো হৈছে কি? বেলিটো হৈছে এটা নক্ষত্ৰ। বেলিৰ নিজা তাপ আৰু পোহৰ আছে। তাৰপিছত এইবিলাক হৈছে কি? এইবিলাক হৈছে গ্ৰহ। এই গ্ৰহবোৰে এই বেলিটোৰ চাৰিওফালে কি ঘূৰি থাকে। এতিয়া আমি এই গ্ৰহবোৰৰ নাম জানিম। প্ৰথমে তোমালোকে চোৱা, এইটো হৈছে বেলি। বেলিৰ মানে একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হৈছে কি? বুধ। এইটো হৈছে বুধ গ্ৰহ। তাৰপিছত হৈছে কি? শুক্ৰ। এইটো হৈছে শুক্ৰ। এইখন হৈছে আমাৰ পৃথিৱী। তাৰপিছত এইটো হৈছে মংগল আৰু এইটো হৈছে বৃহস্পতি গ্ৰহ। মানে বৃহস্পতি গ্ৰহটো এই আটাইবোৰ গ্ৰহতকৈ আটাইতকৈ ডাঙৰ গ্ৰহ। তাৰপিছত এই গ্ৰহটোৰ নাম হৈছে শনি। এইটো হৈছে ইউৰেনাছ আৰু এইটো হৈছে নেপচুন। ইয়াত কেইটা গ্ৰহ আছে? এটা, দুটা, তিনি, চাৰি, 5, 6, 7, 8 কেইটা গ্ৰহ আছে? 8টা গ্ৰহ আছে। এই গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। তোমালোকে এটা কথা মনত ৰাখিবা যে এই গ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই। সূৰ্যটো হৈছে এটা নক্ষত্ৰ। এই সূৰ্যটোৰ কি নিজা তাপ আৰু পোহৰ আছে। এতিয়া আমি পাঠৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ, চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে আমি চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ। তোমালোকে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিবা। তাৰপিছত খ নম্বৰ, ৰামধেনুৰ ৰং কেইটা আৰু কি কি? তোমালোকে লিখিবা যে ৰামধেনুৰ ৰং 7টা। সেইবোৰ হ'ল বেঙুনীয়া, তাৰপিছত ঘন নীলা, তাৰপিছত নীলা, তাৰপিছত সেউজীয়া, তাৰপিছত হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে ৰামধেনুৰ 7টা ৰঙৰ নাম মুখস্থ কৰিবা। তাৰপিছত গ নম্বৰ, তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আমি তৰাবোৰ দিনত নেদেখোঁ কাৰণ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ। মানে সূৰ্যৰ পোহৰৰ বাবে আমি দিনত তৰাবোৰ দেখা নাপাওঁ। তাৰপিছত 2 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিয়াই শুদ্ধ চিন দিবা। ক নম্বৰ, পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ নে সূৰ্য নে তৰাবোৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? পৃথিৱীৰ আটাইতকৈ ওচৰত কোন আছে? চন্দ্ৰ আছে। তাৰপিছত খ নম্বৰ, পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 নে 15 দিন সময় লাগে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? যে পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 15 দিন সময় লাগে। তাৰপিছত গ নম্বৰ, ৰামধেনুৰ ৰং মুঠতে 5টা নে 7টা? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে ৰামধেনুৰ ৰং কেইটা? 7টা। তাৰপিছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, সূৰ্যৰ নিজা তাপ আৰু দেশ আছে। খালী ঠাইত কি হ'ব? যে সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। খ নম্বৰ,
তৰাবোৰ আমাৰ পৰা বহুত দেশ থকাৰ কাৰণে সৰু যেন দেখি। তোমালোকে খালী ঠাইত লিখিবা যে তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি। গ নম্বৰ, চন্দ্ৰৰ নিজা দেশ নাই। তোমালোকে লিখিবা যে চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। তাৰপিছত 4 নম্বৰ, দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰ লিখিবা যে দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চাব নোৱাৰোঁ কাৰণ বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। তাৰপিছত 5 নম্বৰ, পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে। তোমালোকে লিখিবা যে পূৰ্ণিমাৰ দিনাখন পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক একে আকাৰৰ যেন লাগে কাৰণ পূৰ্ণিমাৰ দিনা জোন বা চন্দ্ৰৰ পোহৰ অধিক উজ্জ্বল হয়। তোমালোকে 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ, সৌৰজগতৰ ছবি আঁকা। তোমালোকে কিতাপত চাই মানে সৌৰজগতৰ ছবি ধুনীয়াকৈ আঁকিবা।